হৰি সুনাম হামতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি ৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। ভগৱান কপিলে কৈছে যে নিৰ্গুণ ভকতি মাত্ৰ এবিধ। ভক্তি দুই প্ৰকাৰ, মুখ্যতঃ সগুণ ভকতি, নিৰ্গুণ ভকতি। একদম মনত ৰাখক, এইবোৰ বহুত জীৱনৰ গুৰুত্বপূৰ্ণ কথা। সগুণ ভকতি ৮১ বিধ, নিৰ্গুণ ভকতি কিন্তু এবিধ। জ্ঞান, কৰ্ম, তীৰ্থ, ব্ৰত এইবিলাকৰ প্ৰতি আপুনি মন নকৰিলেও হ'ব, যদি আপুনি সুদৃঢ় বিশ্বাসেৰে ভগৱানৰ দুখানি অভয় চৰণত আশ্ৰয় গ্ৰহণ কৰে। আপুনি তীৰ্থ কৰিলেও ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিবই লাগিব। আপুনি জ্ঞান কৰ্ম যি মাৰ্গতে নাযাওক কিয়, ভগৱানৰ ওচৰত আপুনি আত্মসমৰ্পণ কৰিবই লাগিব। মোৰ গুণগণ মাত্ৰ কৰিবে শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। মোৰ গুণ গান যিজনে শ্ৰৱণ কীৰ্তন কৰে, নিষ্কামভাৱে তেওঁ মোৰ তাতে আহি তেওঁৰ মন নিমজ্জন হৈ যায়। হে ৰাম ৰাম নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই, মই সমেতো ভক্তি এৰি নাই। নিৰ্গুণ ভকতি ইয়াকে কয়, মানে ঈশ্বৰৰ ওচৰত শৰণ লোৱাটোৱে হ'ল নিৰ্গুণময় ভকতি। ভগৱানৰ ওচৰত আপুনি নিজকে সমৰ্পিত কৰি ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে নিৰ্গুণ ভকতি হ'ব। আৰু এই ধৰণে নিৰ্গুণ ভকতি কৰিলে আপোনাৰ মন নিষ্কামভাৱে ভগৱানত বিলীন হৈ যাব। এটা নিষ্কাম মানে কামনাহীন নেকি? নহয়। নিষ্কাম মানে সকলো কামনাৰ উৎস আচলতে নিষ্কামতে থাকে। যাক কোনো কামনাৰ বশৱৰ্তীৰে তাক বান্ধিব নোৱাৰে। আপুনি চাওক, এৰিয়ে কৈছে, প্ৰহ্লাদে ভগৱান নৃসিংহক যেতিয়া সদুশেষত দণ্ডৱত প্ৰণিপাত কৰিলে, ভগৱান নৃসিংহ মুৰাৰীয়ে প্ৰহ্লাদক কৈছিলে, লয়ো বৰ তোৰ যেন মন বৃথা নহে মোৰ দৰ্শন। তুমি কি বৰ লাগে লোৱা, মোৰ দৰ্শন কেতিয়াও বৃথা নহয়। প্ৰহ্লাদে কি ক'লে? জানো প্ৰভু পৰীক্ষায় মাক, সিহেতু লীলাহে ন বাক স্বামীৰা নেৰুৱাৰ চৰণ তোমাৰ। তুমি মোক এইকাৰণেই কৈছা যে মই যেন তোমাৰ সেৱা কৰি তোমাৰ পৰা যেন কিবা বিচাৰিছোঁহে। মইতো তোমাৰ পৰা একো বিচৰা নাই। তোমাৰ সেৱা কৰি যিবিলাকে তোমাৰ পৰা কিবা বিচাৰে, সেইখন বণিজ্যৰ মই বণিজাৰু নহয়। হে ভগৱান, মই তোমাক সেৱা কৰিছোঁ, মোক একো নালাগে। তোমাক পালোঁ দৰ্শন, এই মোৰ কাৰণে যথেষ্ট। তথাপিও ভগৱানে ক'লে, না, মোক যেতিয়া দেখিলাই, মোক যেতিয়া তুমি দেখিলাই, গতিকে তুমি মোৰ পৰা কিবা এটা লোৱা। তেতিয়া প্ৰহ্লাদে কি কৰিছে? তেওঁৰ পৰা বিচাৰিছে। কি বিচাৰিছে?
তোমাক নিন্দিলে পিতৃ মূৰ সিজিল পাতে ক মহাঘোৰ তাতহন্তে পিতৃনিষ্ঠাৰূক এতে ক প্ৰসাদ দিও মোক স্বামী ৰাম। মোৰ পিতৃ তোমাক বহুত নিন্দা কৰিলে হে ভগৱান, যাতে এই নিন্দাৰ পৰা তেওঁৰ শৰীৰত উৎপন্ন হোৱা পাপৰ পৰা তেওঁ যাতে মুক্ত হৈ যায়, এইখিনি কৃপা তুমি মোক কৰা। তাৰমানে তেওঁ কিবা বিচাৰি পেলালে, কিন্তু নিষ্কামভাৱে ভগৱানৰ চৰণত নিৰ্গুণময় ভক্তি যিসকলে সাধন কৰিব তেওঁলোকে একোৱেই নিবিচাৰে। এনেকি জীৱনৰ সৰ্বশ্ৰেষ্ঠ যিটো প্ৰাপ্তি, যাক আমি মুক্তি বুলি কওঁ, মোক্ষ প্ৰাপ্তি, সেই মুক্তিও ভগৱন্তৰ ভক্তসকলে নিবিচাৰে। সেইকাৰণে মাধৱদেৱে কি লিখিছে, মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজ হেন দেও যদুপতি। অৰ্থাৎ যিজন ব্যক্তিৰ অন্যটো বাদেই মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, মুক্তিৰ প্ৰতিও যিজন স্পৃহাহীন, সেইকাৰণে ইয়াত কৈছে যে এই নিৰ্গুণ ভকতি যিটোৰ দ্বাৰা তুমি মোৰ তাতে বিলীন হৈ যাব পাৰিবা, এই ভক্তিটোৰ লগত মোৰ কিন্তু নিবিড় সম্বন্ধ, এৰা এৰি নাই। অৰ্থাৎ আপুনি ভগৱানক যদি হৃদয়তে পাব খোজে তেতিয়াহ'লে আপুনি নিৰ্গুণ ভকতি কৰিব লাগিব, নিৰ্গুণভাৱে ভকতি কৰিব লাগিব। নিৰ্গুণ মানে গুণহীন নহয়, আকৌ সকলো গুণ য'ৰ পৰা সৃষ্টি হৈছে সেয়ে নিৰ্গুণ। অৰ্থাৎ ভগৱানেই নিৰ্গুণ স্বয়ং, কিন্তু তেওঁ সাকাৰ ৰূপত গুণময় লীলাসমূহ সম্পাদন কৰি ভক্তসকলে যাতে ভক্তি ৰাজ্যত উত্তৰণ ঘটিব পাৰে তাৰ কাৰণে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে। সেইকাৰণে বৰগীতত মহাপুৰুষে লিখিছে, এ হৰিয়ে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই, নিৰ্গুণ জীৱে সহি গুণ গাই, হৰি মোৰ এদিন দয়াল। আকৌ কৈছে, আর যেন গঙ্গা জল সমুদ্রত পরে যাই, নির্গুণ ভকতি এহি কহিলো বুঝাই। সমস্ত নদী যেনেকে সকলো সমুদ্ৰলৈ গতি কৰিছে আৰু এদিন গৈ সমুদ্ৰত বিলীন হৈ যাব, আপোনালোকৰ দৰে মনুষ্যসকলৰ হৃদয়ত যিটো ভক্তিৰ নিজৰা প্ৰবাহিত হৈ আছে, ইজনৰ ভক্তিৰ নিজৰা সিজনৰ ভক্তিৰ নিজৰা লগ লাগি সৰস্ৰোতা নিজৰা গৈ কেইটামান নিজৰা লগ লাগি এটা নৈ হ'ব, আৰু সেই নৈখন এদিন গৈ নিজেই ভগৱন্ত সমুদ্ৰত ভক্তি সমুদ্ৰত গৈ বিলীন হ'ব। আপুনি চিন্তাই কৰিব নালাগে। কেনেকে কৈছে ইয়াতে, আর মূৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়, ৰাম শালুক্য সামীপ্য মূৰ সাৰূপ্য সাজুৰ্য সহিতে পাঞ্চ মুখৰু কৰ, ৰাম মূৰ সেৱা বিনে তাক কদাপি বৈষ্ণৱে, মই যাচি দেও যদি তথাপি নলয়ে।
সাযুজ্য, সাৰূপ্য, সালোক্য, শাস্ত্ৰীয় বা নিৰ্বাণ, এই 5 প্ৰকাৰৰ মুক্তি আছে। এই মুক্তিবিলাক কেনেকুৱা মুক্তি? যিবিলাকে সাযুজ্য মুক্তি পালে তেওঁ ভগৱানৰ লগত যুক্ত হৈ যায়। সালোক্য মুক্তি যিসকলে পালে ভগৱান য'ত থাকিব তাতে ভগৱানৰ লগত একেখন লোকতে থাকিব। সাৰূপ্য মুক্তি যিসকলে লাভ কৰে তেওঁলোকে ভগৱানৰ দৰে ৰূপ প্ৰাপ্তি হৈ যায়। আৰু সামীপ্য মুক্তিত ভগৱানৰ সমীপতে সৰ্বদা থাকে। আৰু শাস্ত্ৰীয় বা নিৰ্বাণ যিটো মুক্তি আছে সেই মুক্তিত ভগৱান আৰু তেওঁ একেই হৈ যায়, অৰ্থাৎ অভেদ হৈ যায়, বিলীন হৈ যায় ভগৱান। এনেকুৱা এটা ব্যৱস্থা থকাৰ পিছতো মোৰ ভক্তসকলে কিন্তু এইবোৰ নিবিচাৰে। তেওঁলোকক নালাগে, মোক মুক্তি নালাগে। যে মুক্তা বোপি নিস্পৃহা প্ৰতিপ্ৰাদ প্ৰন্মিলদানন্দাদাং জামাস্থায় সমস্ত মস্তকমণি কুৰ্বন্তি সেৱসে তান ভক্তামপি তান ভক্তিমপি ভক্তপ্ৰিয়ম শ্ৰীহৰি বন্দে সন্তমৰ্থই হেনু দিৱসম নিত্যম শৰণম ভজে। যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই সেইজন ভক্তৰ পৰাহে আপুনি ৰসযুক্ত ভক্তি পাব। যদি মুক্তিৰ লালসাত কোনোবাই ভক্তি সাধন কৰিলে প্ৰকৃত ৰসযুক্ত ভক্তি তেওঁৰ জীৱনত প্ৰাপ্তি নহয়, কাৰণ তেওঁৰতো কিবা এটা বাঞ্ছা আছে। সেইকাৰণে প্ৰহ্লাদ 6গৰাকী ভক্তৰ তালিকাত নপৰিলে। একেই দৈত্যকুলৰ আৰু ৰাক্ষসকুলৰ হোৱাৰ পিছতো বিভীষণ কিন্তু ভক্তৰ তালিকাত সোমালে, প্ৰহ্লাদ গৈ বৈষ্ণৱৰ তালিকাত সোমালে। একেই কুলৰ হোৱাৰ পিছতো পিতামহ ভীষ্ম কিন্তু ভক্তৰ তালিকাত সোমাব নোৱাৰিলে। পৰম জ্ঞানী আৰু বেদজ্ঞ হোৱাৰ পিছত তেওঁ বৈষ্ণৱৰ তালিকাত থাকিলে। কিন্তু একেই বংশৰ একেই কুলৰ মহামতী বিদুৰ তেওঁ কিন্তু ভক্তৰ তালিকাত আহিলে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী জানা নিষ্ঠ আকৌ উলংঘ্যা যিটো জনে প্ৰৱৰ্তয় সিও ভৈলা মোৰ আজ্ঞা চেদি মোক দেশ কৰিলে কাতি মোৰ ভক্ত হন্ত বৈষ্ণৱ সিটো নহয়। গতিকে বৈষ্ণৱ আৰু ভক্তৰ মাজত পাৰ্থক্য আছে। গতিকে সেই পাৰ্থক্য অৱশ্যে আপুনি মই কৰিব নোৱাৰোঁ, ভগৱানে কৰিব। প্ৰথম কথা হ'ল কি, ভক্তৰ পাৰ্থক্যই আমিবিলাক কৰিব নোৱাৰোঁ। এখেত ভকত হয় নে নহয়, এওঁ ভকত হয় এখেত নহয়, এই সিদ্ধান্ত আমি কৰিব নোৱাৰোঁ। এই সিদ্ধান্ত ভগৱানে কৰে। আমাৰ দৃষ্টিত চব ভকত, আমি কাকো নিৰ্ণয় কৰিব নোৱাৰোঁ। এই পাৰমাৰ্থিক জ্ঞান মানুহৰ জীৱনত সৎগুৰুৰ দ্বাৰা প্ৰাপ্ত হয়। আপোনাৰ জীৱনত যদি এগৰাকী সৎগুৰু আহিছে আপুনি নিজকে ভাগ্যৱান বুলি ভাবিব পাৰে যে এনেকুৱা সামৰ্থ্য গুৰুৰ কৃপাত মোৰ জীৱনত এনেকুৱা কথাৰ সংযোজন ঘটিছে। আপুনি এই কথাবোৰ যদি নাজানে তেতিয়াহ'লে আপোনাৰ জীৱনত যিটো চূড়ান্ত ৰাস্তা, যিটো আপুনি ল'বই লাগিব সৰ্বশ্ৰেষ্ঠ কৰ্ম জীৱনত, সেইটো কেনেকৈ সাধন কৰিব? মোৰ ভক্তসকল বা মোৰ বৈষ্ণৱসকলে মই যদি উপজাচিও দিওঁ তথাপিও মুক্তিক তেওঁলোকে নালাগে বুলি কয়। আর যদি বোলাতে বে তারা ভজে কি কারণ ইহার উত্তর তেবে শুনিও এক মন। হে আই, তুমি মোক প্ৰশ্ন কৰিব পাৰা যে যদি তোমাৰ ভক্তবিলাকক একোৱেই নালাগে তাহলে কেলে ভোজনা কৰে তোমাক? এইটোতো ডাঙৰ প্ৰশ্ন। যদি একোৱেই নালাগে তেতিয়াহ'লে আমি ভগৱানক কিয় ভোজনা কৰোঁ? একোৱেই নালাগে মোক। গোপীবিলাকক ভগৱানে কৈছিলে, আহা তোমালোক আহিলা, মোক দৰ্শন কৰিলা, হৈ গ'ল, এতিয়া কি লাগে কোৱা, মই তোমালোকক বৰ দিম, তোমালোকে ঘৰলৈ যোৱা। সেইটোৱে ডাঙৰ কথা, প্ৰভু আমাক একোৱেই নালাগে। তেতিয়া লাগে কি? আমাক তোমাক লাগে, একোৱেই নালাগে তাৰ বাহিৰে। কোনো জাগতিক জগতৰ একো দ্ৰব্য বস্তু একো নালাগে। যদি গোপীসকলে বিচাৰিলেহেঁতেন, যি বিচাৰিলেহেঁতেন ভগৱানে তাকেই দিলেহেঁতেন। বৈকুণ্ঠ প্ৰাণৰ সময়ত উদ্ধৱক ভগৱানে কৈছিলে, কোৱা তোমাক কি লাগে, তুমিতো মোৰ বহুত সেৱা কৰিলা।
উদ্ধৱে কৈছে মোক একোৱেই নালাগে, মোক তোমাক লগত লৈ যাব লাগে, বাছ ইমানে। যদি উদ্ধৱে ক'লেহেঁতেন যে প্ৰভু তোমাৰ চিটটো মোক দি থৈ যোৱা, তুমি যি ধৰণে সমগ্ৰ পৃথিৱীক তুমি নিয়ন্ত্ৰিত কৰিলা, তুমি সৰ্বে সৰ্বা চক্ৰৱৰ্তী হৈ থাকিলা, সেই জেগাটো মোক দি দিলেহেঁতেন, তথাস্তু থাকা, তুমি চলোৱা। উদ্ধৱৰ ওপৰত ভগৱানৰ বিশ্বাস আছিলে। কিন্তু উদ্ধৱে কৈছে মোক একো নালাগে। কিন্তু ভগৱানে কৈছে নহয়, তুমি সেই বুলি মোৰ লগত যাবলৈ খুজিলেও মই তোমাক নিবলৈ নোৱাৰোঁ। মোৰ এটা বিশেষ কাম আছে, সেইটো তুমি কৰিব লাগিব। কি কাম? যে তুমি সমস্ত মোৰ ভক্তসকলক মোক কেনেকৈ ভক্তি সাধন কৰিব লাগে সেই সম্পৰ্কে তুমি জ্ঞাত কৰাবা। তুমি আমি দুয়ো গৈলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান এইটো ভকতিৰ পথ। ভক্তিৰ যিটো জ্ঞানময় পথ, কেনেকৈ মানুহে ভক্তি সাধন কৰি মোক পাব লাগিব, এই সম্পৰ্কে মানুহে লুপ্ত হৈ যাব এই জ্ঞান। গতিকে তুমি এইটোক জাগ্ৰত কৰি পৃথিৱীত থাকা। সেইকাৰণে আজিও উদ্ধৱ জীৱন্ত অৱস্থাত আছে পৃথিৱীত, একমাত্ৰ ঈশ্বৰৰ কৃপা দৃষ্টি। হে ৰাম ৰাম, ভকতি সে মাতা সম্বাৰ মহাফল, তাত বিনে আন সবে দেখে কুশল। ৰাম জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিওক মাতৃ তেবে ইহাৰ নিৰ্ণয়। আর মুক্তি পুনঃ ভকতির প্রাসঙ্গিক মাত্র, ভকতি করন্তে মুকুতির পাত্র। হে আই, তেওঁলোকক ভক্তি লাগে, তাতকৈ একো নালাগে। ভক্তিয়ে তেওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ। তাত বিনে অন্য তেওঁলোকে অকুশল বুলি গণ্য কৰে, যে মোক এটাই বস্তু লাগে, সেইটো হ'ল ভক্তি, তাৰ বাহিৰে একো নালাগে। এতিয়া মুক্তি তেতিয়াহ'লে কি বস্তু? মুক্তিটো নালাগে। ভকতিৰ প্ৰাসংগিক বস্তু হ'ল মুক্তি। যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে পঢ়িব নাজানিলেও সিহঁতৰ ভালপোৱা চকলেটটোৰ ওপৰত লগাই থোৱা পেকেটটোৰ কাৰণে সিহঁতে নিৰ্ণয় কৰিব জানে যে আমুকটো চকলেট মোক লাগে বুলি পেকেটটো দেখুৱাই দিব তাহাঁতে। কিন্তু পঢ়িব নাজানে, স্কুললৈ যোৱাই নাই, কিন্তু সেই চকলেটটোত কি নাম লিখা আছে সেইটো সি পঢ়িব নাজানে। কিন্তু চকলেটটোৰ অৱয়ব আৰু তাৰ পেকেটটোৰ যিটো অৱস্থা, সেইটোক চাই সি নিৰ্ণয় কৰে যে সেইটো তাৰ ভালপোৱা চকলেট। এতিয়া সি চকলেটটো নিৰ্ণয় কৰিলে ক'ত? তাৰ কভাৰটোৰ ওপৰত, পেকেটটোৰ ওপৰত। এতিয়া তাক চকলেটটো দি কভাৰটো খুলি পেলাই, পেকেটটো খুলি পেলাই তাক অকল পেকেটটো দিয়ক আৰু চকলেটটো আপোনাৰ হাতত ৰাখক। তেতিয়া সি কি কৰিব? পেকেটটো প্ৰথমতে ল'ব, লৈ তাৰ ভিতৰত চকলেটটো নেদেখি পেলাই দিব। আৰু নতুবা যদি দেখিছে যে আপোনাৰ হাতত চকলেটটো আছে, তেতিয়া সি পেকেটটো নালাগে বুলি ক'ব, সেইটো লাগে বুলি ক'ব। তাৰমানে যদি ভকতিক আপুনি সেই চকলেটটো বুলি ভাবে, মুক্তিটো তাৰ কভাৰটো, পেকেটটো প্ৰাসংগিক, তাৰ ৰেফাৰেঞ্চ মাত্ৰ। সেই ৰেফাৰেঞ্চটোত চকলেটটো সি বিচাৰি পায়। মানুহে মুক্তিৰ সাধন কৰিবৰ কাৰণে আধ্যাত্মিক জগতত প্ৰৱেশ কৰে, কিন্তু সেই মুক্তি সাধন কৰিবলৈ আহি তেওঁলোকে যেতিয়া উচ্চস্তৰীয় চেতনাৰে তেওঁলোক ভগৱানক সেৱা কৰে, সিদিনাখন তেওঁলোকে নিৰ্ণয় লৈ পেলায় যে মুক্তিতকৈও শ্ৰেষ্ঠ বস্তুটো হ'ল ভক্তি। আৰু সেইকাৰণে তেওঁলোকে ভক্তি ব্যতিৰেকে আৰু ভগৱানৰ পৰা অইন একো বস্তু তেওঁলোকে নিবিচাৰে। হে ৰাম ৰাম, ভকতিৰ আগে মাও মুখ্য কোন হৈ, ভকতিয়ে মোক আতি অধীন কৰই। ৰাম আৱে এহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান,
দুইকো পূজা দৰ্শনে কৰিবে আতিমান। তুমি ভক্তি কৰিবা, ভক্তিৰ মই অধীন। হে মাতৃ, ভক্তি কেনেকৈ কৰিব লাগিব তাৰ সাধন সম্পৰ্কে মই তোমালোকক কওঁ। প্ৰভুসকল এইখিনি অকণমান গুৰুত্ব সহকাৰে শুনিব। আমি কেনেকৈ ভক্তি কৰিম? ভক্তিৰ প্ৰথম চৰ্ত দিছে কি? মূত সমৰ্প্য কৰিবেক কৰ্মগণ। আপোনাৰ জীৱনৰ যি কৰ্ম আপুনি নকৰক কিয় সকলো ভগৱানৰ চৰণত সমৰ্পিতভাৱে কৰিব লাগিব, যি নকৰক। আৰু এই অভ্যাসটো যদি আপোনাৰ জীৱনত সম্পাদিত হয় তেতিয়াহ'লে আপুনি আৰু বেয়া কাম কৰিব নোৱাৰিব, কাৰণ যি কৰ্ম কৰে আপুনিতো ভগৱানক অৰ্পণ কৰি কৰিব। আকৌ কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান। মোৰ দুটা অধিষ্ঠান, এটা মোৰ ভকত আৰু আনটো হ'ল মোৰ প্ৰতিমা। দুইৰো সেৱা দৰ্শনে কৰিবে বহুমান। দুকৈ সেৱা দৰ্শনৰ দ্বাৰা বহুমান কৰিবলৈ কৈছে। আৰু সমস্ত ভূততে মোক দেখিবে মনে, বিৰকত হুয়া সংগ এৰিবে যতনে। সমস্ত ভূততে মোক দেখিবা, অৰ্থাৎ সকলো প্ৰাণীতে মই আছোঁ। ঈশ স্বৰূপে হৰি সবঘতে বৈঠ জৈচন গগন ব্যাপী। আকাশখন যেনেধৰণে সৰ্বব্যাপ্ত, কিন্তু 10টা ঘট থৈ দিলে 10টা ঘটতেই যেনেকৈ 10খন আকাশ আমি দেখিবলৈ পাওঁ, আকাশ কিন্তু এখনেই। ঠিক তদ্ৰূপ ভগৱান এক আৰু অনন্য হোৱাৰ পিছতো পৃথিৱীত যিমান জীৱৰাশি আছে, ব্ৰহ্মা আদি কৰি জীৱজত, সকলোতে ভগৱান নিজস্ব অস্তিত্বৰে তেওঁ বিদ্যমান হৈ আছে। আৰু যেতিয়ালৈকে থাকিব জীৱ তেতিয়ালৈকে চৈতন্য, আৰু যিদিনে ভগৱানে তেওঁক এৰি দিব সেইদিনাই তেওঁৰ সকলো শেষ। ৰাম সামান্যত মান্য উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। হে ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, ইষব সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ইষব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। প্ৰভুসকল সমবয়সৰ সকলক মিত্ৰ জ্ঞান কৰিব কৈছে ভাগৱতে। আৰু যদি মোতকৈ অকণমানো ডাঙৰ হয় বয়সত, তেওঁ সৎকাৰ কৰিবলৈ কৈছে, অৰ্থাৎ শ্ৰদ্ধা কৰিবলৈ কৈছে। দৰিদ্ৰ বা কনিষ্ঠসকলৰ প্ৰতি দয়া দৃষ্টি, সৰুসকলক মৰমৰ দৃষ্টি। কিন্তু তাসম্বাক মনে দেখিবেক মোক। কিন্তু সৰু হ'লেও, সমান হ'লেও, ডাঙৰ হ'লেও ভিতৰৰ যিটো আত্মাশক্তি সেইটো সকলোৰে একে। ফেটি সাপৰ পোৱালি বুলি ভাবি আপুনি যদি ভাবে যে এইটো পোৱালি, এইটো কামুৰিলেও একো নহয়, অৱস্থাটো একেটাই। ডাঙৰ ফেটি সাপৰ বিষৰ যি ক্ষমতা, একদম পোৱালি ফেটি সাপৰ সেই বিষৰ ক্ষমতা একেটাই, কিঞ্চিত মানুহ পাৰ্থক্য নাই। এটা দ্ৰৱ মাত্ৰ শৰীৰৰ ভিতৰলৈ গ'লে হ'ল লেঠা শেষ। গতিকে মোতকৈ সৰু তেওঁৰ ভিতৰতো আত্মাৰাম বিদ্যমান হৈ আছে। মোৰ সমবয়সৰ তেওঁৰ ভিতৰতো ভগৱান বিদ্যমান। এইটো দৃষ্টি ৰাখিব দিছে। যিহেতু আমি বিষয় জগতত আছোঁ, মোৰ পত্নীকতো মই পত্নীৰ দৃষ্টি দিবই লাগিব, মোৰ পুত্ৰকতো মই পুত্ৰ দৃষ্টি দিবই লাগিব, মোৰ কন্যাক মোৰ কন্যা দৃষ্টি দিব লাগিব, বন্ধুক বন্ধু দৃষ্টি দিব লাগিব, দেউতাক দেউতা দৃষ্টি দিব লাগিব। কিন্তু এওঁলোকৰ ভিতৰত আভ্যন্তৰিক দৃষ্টিটো কি? এওঁলোক সকলো আত্মা। এইটো আকৌ ৰাখিব লাগিব মনত। তেতিয়া আপোনাৰ ভাল হ'ব। যেনে এই সাধনবিলাক গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব কৈছে সাধু সংগত। সৎসংগ জগসাৰ, সাধু সংগ জগতৰ সাৰ। মহাপুৰুষে লিখিছে, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আপুনি সাধু সংগ গ্ৰহণ কৰক, আপোনাৰ পাখণ্ড আচাৰ আঁতৰি যাব। ব্ৰহ্মানন্দ স্বামীয়ে গাইছে, কাশী যায় মথুৰা যায়, যায় হৰিদ্বাৰ রে,
सार धाम तीरथ फिर आवे, मन का नहीं सुधार रे। सतसंगत जग सार साधु, सतसंगत जग सार। मंदिर जाए करो नित्य पूजा, राखो बरे आसार रे। साधु जन की आदर न जाने, नाही सत जन आहार रे। सतसंगत जग सार साधु, सतसंगत जग सार। আপুনি কাশী যাওক, মথুৰা যাওক, বৃন্দাবন যাওক, য'তেই নাযাওক কিয়, যদি আপুনি মনটোৱে শুদ্ধ কৰিব নোৱাৰিলে, গংগা স্নান কৰিলে কি লাভ হ'ব? মনেই শুদ্ধ নহয়। মোৰ এজন লগৰ বন্ধু আছিলে এলাহাবাদত। আমি যেতিয়া ত্ৰিবেণী সংগম স্নান কৰিবলৈ গৈছিলোঁ, তেওঁ খুব ৰসিকভাৱে এটা কথা কৈছিলে। তেওঁ কৈছিলে যে जितने लोग यहाँ स्नान के लिए आते हैं और त्रिवेणी संगम में वो नहाने के लिए उतरते हैं, तो अपना अपना बेग वस्त्र ये सब किनारे रखते हैं ना, वहाँ पर अपना अपना पाप भी वहाँ बहते रहते हैं। जाओ तुम स्नान करो। और स्नान वगैरह करके जब लौट के आते हैं, दोबारा वो अपना कपड़ा वपड़ा पहनते हैं, वो अपना अपना पाप साथ में फिर जुड़ जाते हैं। खूब धुनिया कथा এটা কৈছিলে যে আপুনি যেতিয়া গংগা স্নান গোটেই জীৱন আপুনি পাপ কৰ্ম কৰিলে আৰু এদিন ডুবকি লগাই পেলাই সব পাপ ভৰাই দিবলৈ যাব, পাপবিলাকে যাব জানো? মোক ইমান দিনে তই লগত ৰাখিবি আৰু আজি ভৰাই দিলে মই ভাহি যাম, কেতিয়াও নাযাওঁ। এইটো এটা মানসিকতা আচলতে। গংগা স্নান আপুনি কৰিব লাগিব। গংগা স্নান জীৱনত এবাৰ হ'লেও কৰিব লাগে। কিয় কৰিব লাগে? যে গংগা ভগৱানৰ পাদুদুকি, ভগৱানৰ চৰণৰ পৰা আহিছে। গংগাত ইমান ঔষধি গুণ সম্পন্ন যে গংগা স্নান কৰিলে মানুহৰ জীৱনৰ বহুত সৌভাগ্য মিলে, বহুত ঋণাত্মক শৰীৰৰ যিবিলাক ঊৰ্জা সেইবোৰ গংগাত বিলীন হৈ যায়। তো আপুনি কৰিব লাগিব গংগা স্নান। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে আপুনি তেনেকৈ গংগা স্নান কৰিব গ'লে নহ'ব। তাকে কৈছে আপুনি ভাল ভাৱনাৰে গংগা স্নান কৰিব লাগিব। তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ জগন্নাথলৈ গৈছে, বৃন্দাবনলৈ গৈছে, যেন তেন বাকী বিহাৰীজী দৰ্শন কৰিলে, ঠেলা হেঁচা কৰি হৈ গ'ল। এতিয়া বজাৰ কৰিব লাগে, ঘৰলৈ যাব লাগে, বাছ। 3 দিন বজাৰ কৰিলে, ৰেষ্টুৰেণ্টত খালে, ফুৰিলে, হোটেলত থাকিলে, মস্তি কৰিলে, গুচি আহিলে। এইটো কি তীৰ্থ ভ্ৰমণ হ'ল? তীৰ্থ অৰ্থ এইটো নহয়। তীৰ্থ মানে পবিত্ৰ পানী। পবিত্ৰ পানীত নিজক স্নান পান অৱগাহন কৰি সংকল্প লৈ আহিব লাগে। তাতে জল অভিষেক কৰি সংকল্প কৰিব লাগে যে হে ভগৱান, আজিৰ পৰা মোৰ এই মনুষ্য জীৱনত এই সৎকৰ্ম কৰিবৰ কাৰণে সংকল্প ল'লোঁ বুলি জলাঞ্জলি দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিব লাগে। এই যে তীৰ্থযাত্ৰা। গতিকে এনেই আপুনি আৰু গতিকে সাধু সংগ হ'ল সৰ্বশ্ৰেষ্ঠ তীৰ্থ। এই আজি ইয়াতে সৰ্বশ্ৰেষ্ঠ গংগা স্নান আপোনালোকৰ হৈ আছে এতিয়া। এইটোক মানস গংগা স্নান বোলে, বুজিছেনে? এইটো মানস গংগা স্নান। সাধু সংগত কৰিবলৈ কৈছে এইটো। আৰু ঈশৱ সাধনে যিটো কৰিলে আশ্ৰয়, অনায়াসে মোটত আৰু চিত্ত নিমজয়। কেনেকৈ? পুষ্পৰ সুগন্ধি, আপুনি এপাহ ধুনীয়া সুগন্ধিযুক্ত ফুল ফুলি আছে, আপুনি কাষেৰে যেতিয়া যাব, আপুনি ইচ্ছা নহ'লেও আপোনাৰ নাকেৰে তাৰ সুগন্ধি সোমাই যাব। গতিকে ভগৱানৰ যদি ইচ্ছাও নাথাকে, আপুনি কৰা সৎকৰ্মৰ কাৰণে, সাধু সংগ ব্যৱহাৰৰ কাৰণে নিজে নিজে ভগৱানৰ লগত আপুনি যুক্ত হৈ যাব। এই ৰাম সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মুহুক অৱজ্ঞাই আতি কৰে যি তুজনে। ৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয়ৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। মই সমস্ত প্ৰাণীতে আছোঁ,
এই কথা তুমি মানিব লাগিব। যদি নামানা, তুমি যিমান বেদমন্ত্ৰেৰে প্ৰতিমা আদি পূজন নকৰা কিয়, প্ৰাণীৰ প্ৰতি সদ্ভাৱনা নহ'লে সেই সকলোবিলাক বিড়ম্বন হ'ব, আপোনাৰ কাৰণে মৃত্যু সম হ'ব, একো কাম নাই। প্ৰভুসকল, যেতিয়া প্ৰভু ৰাম বনবাসলৈ আহে, তেতিয়া কেৱট যিজনে নাও পাৰ কৰিছিলে, ঘাটোৱাল, কেৱটে তেওঁৰ চৰণ ধোৱাব খুজিছিল। কিন্তু তাৰ কাৰণে তেওঁ এটা কথা কৈ লৈছে, তেওঁ যে হে ভগৱান, তোমাৰ গোস্বামী তুলসীদাসে ৰামচৰিত মানসত বৰ ধুনীয়াকৈ লিখিছে এইবোৰ, যে তোমাৰ এই চৰণ যুগল স্পৰ্শ হ'লে শিলো মানুহ হয়। তোমাৰ চৰণৰ ৰজৰ ইমান মহিমা যে পাথৰ ভি নাৰী বন যাতা হে, শিলো নাৰী হৈ যায়। গতিকে মোৰ এই নাওখন যদি এগৰাকী নাৰী হৈ যায়, ইতিমধ্যে মোৰ ঘৰত এগৰাকী নাৰী আছেই, মোৰ পত্নী আছেই ভগৱান, আৰু এই নাওখনে মোৰ কুটুম্বৰ পালন পোষণৰ একমাত্ৰ ৰাস্তা। এগৰাকী নাৰীক পালন কৰাটোৱে কিমান মুস্কিল, আৰু যদি দুগৰাকী হয় মই কেনেকৈ পালিম, তাতে আকৌ নাওখন নাইকিয়া হ'ব। कैसे पाले दो दो नारी, नाव बने यदि सुंदर नारी, খুব ধুনীয়াকৈ দোহাইত গাইছে, कैसे पालूंगी दो दो नारी, কেনেকৈ মই পালন কৰিম দুগৰাকী নাৰী। হে ভগৱান, তোমাৰ চৰণ যুগল মোক এবাৰ স্পৰ্শ কৰি চাবলৈ দিয়া। অৰ্থাৎ ভগৱানৰ চৰণ যুগল এগৰাকী ভক্তৰ হৃদয়েৰে স্পৰ্শ কৰাৰ যিটো হাবিয়াস ভগৱানে বুজি পায়, আৰু ভগৱানে তেওঁক চুবলৈ দিছে, আৰু তেওঁ হৃদয়েৰে ভগৱানৰ চৰণ স্পৰ্শ কৰিছে, আৰু নাৱত বহিবলৈ কৈছে ৰ'ব, অকলে বহিব নোৱাৰিব। তেওঁৰ নিজৰ পত্নীক লৈ আহিছে, আৰু ভগৱান শ্ৰী ৰামচন্দ্ৰৰ চৰণ ধুৱাইছে, চৰণ জল অভিষেক কৰিছে, চৰণামৃত পান কৰিছে। তাৰপিছত নিজৰ পত্নীগৰাকীয়ে চাদৰৰ আঁচলখন ধৰিছে, আৰু তাত শ্ৰী ৰামচন্দ্ৰৰ চৰণ থৈছে, আৰু তেনেকৈ তেওঁ নাও পাৰ হৈছে, নাও পাৰ কৰাইছে। যেতিয়া পাৰ হৈ পেলাই কিবা দিব লাগে, উতৰাই বুলি কয়, যিটো কিবা বিনিময়ত দিব লাগে, ৰামৰ হাততে একো নাই। পত্নীলে ইংগিত দিলে, সীতাই এটা আঙুঠিকে খুলি দিব খুজিলে, তেওঁ কৈছে নাই নাই ভগৱান, একে একে কামৰ মাজত কামৰ বিনিময় হ'ব লাগে, দ্ৰব্যৰ বিনিময় নহয়। লক্ষ্মণে সুধিছে কিনো একে একে কাম, মোৰ দাদাটো দশৰথ পুত্ৰ, তেওঁৰ যুৱৰাজ জ্যেষ্ঠ পুত্ৰ, আৰু তুমি হ'লা নাৱৰীয়া ঘাটোৱাল, তোমাৰ কাম আৰু মোৰ দাদাৰ কাম কেনেকৈ একে হ'ল বাৰু? কৈছে মইতো এই সৰু ঘাটটোৰ ঘাটোৱাল, আৰু প্ৰভু হ'ল ডাঙৰ ঘাটটোৰ ঘাটোৱাল, যিটো সংসাৰ নদীৰ আমি চববিলাকে এদিন গৈ তাতে পাৰ লাগিব। আজি প্ৰভু মই তোমাক পাৰ কৰি দিলোঁ, মই যিদিনাখন ভৱ সমুদ্ৰত পাৰত লাগিম, সিদিনাখন মোক তুমি অনায়াসে পাৰ কৰি দিবা ভগৱান, ইমানখিনিয়ে প্ৰাৰ্থনা। ভূপেন হাজৰিকাই খুব ধুনীয়াকৈ এটা আধ্যাত্মিক গীত ৰচনা কৰিছে তাত, ইপাৰ পালে সিপাৰ লাগে অনন্ত প্ৰিয়া, ইপাৰ সিপাৰ অহা যোৱাৰ চক্ৰ অভিলা। মান্নাদেক গোৱাইছে, অ সিপাৰৰ বান্ধৈ কৰাচোন মোক সিপাৰ, মোক পাৰ কৰি দিয়া সেই সিপাৰৰ বান্ধৈ, ইপাৰ পালে সিপাৰ লাগে অনন্ত পিয়াস, ইপাৰ সিপাৰ অহা যোৱাৰ চক্ৰ অভিলাষ। জীৱবিলাকে যেতিয়া ইপাৰে আহে জন্ম হয়, বিতৃষ্ণা হৈ যায় জন্মৰ প্ৰতি, ভগৱান মাৰি লৈ যোৱা মোক, এইবাৰ সিপাৰে যোৱাৰ পিছত ভগৱানক মোক আকৌ তালৈকে দিয়া। এই যিটো ইপাৰ সিপাৰ অহা যোৱাৰ যিটো চক্ৰ অভিলাষ, সেই অভিলাষটো জীৱক বান্ধি ৰাখে টানি টানি, তাৰ পৰা মুক্ত হ'ব নোৱাৰে। আৰু সেই মুক্ত হোৱা অৱস্থাটোৰ নামেই হ'ল মোক্ষ প্ৰাপ্তি, মোক্ষ প্ৰাপ্তি। আৰু সেই মোক্ষ প্ৰাপ্তি দিব পাৰিব একমাত্ৰ ভকতিয়ে। ইয়াত সেইকাৰণে কৈছে, আর প্রাণিকয় উপেক্ষা করি পূজে মুহমতি, নুহে ফল করে যেন ভস্মত আহুতি, আর পর শরীরক মুক বিদ্বেষ করই,
যদি পূজে তভু তাৰ চিত্ত শান্তনুই। হে ৰাম প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতে মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণীক অৱজ্ঞা কৰি যিজনে মোক পূজে তেওঁৰ প্ৰতি মই সন্তুষ্টি নহওঁ। প্ৰাণীৰ প্ৰতি সদ্ভাৱনা থাকিবই লাগিব। অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য মনোবৃত্তি থাকিব লাগিব, কৰুণা থাকিব লাগিব, দয়া থাকিব লাগিব, সকলো জীৱক দয়াৰ দৃষ্টিৰে চাব লাগিব। এৰাম অৱজ্ঞা উপেক্ষা দেখ নিন্দা পৰিহৰি, তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি, অন্যথা পুজিলে মোক ফলক নপাই, স্বৰূপ কৰিয়া মই কহিলো হোৱাই। যিজনে আপোন পৰ ভেদ কৰয়, তাক মই ঘোৰতৰ দিওঁ মৃত্যু ভয়, এহি জানিছো তবৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাককো ৰিব সৎকাৰ। কিন্তু তা সম্বাক মোক দেখিবে ক মনে, অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। সকলোকে তুমি চুতবৰ বিচাৰ কৰিবা, সৰুক কেনেকৈ মৰম কৰি লাগিব, সমানক কেনেকৈ বন্ধুত্ব জ্ঞান কৰিব লাগিব, জ্যেষ্ঠজনক কেনেকৈ শ্ৰদ্ধা কৰিব লাগিব। কিন্তু তাসম্বাক মোক দেখিবে ক মনে, তেওঁ মোক তাতে মোক দেখিবা অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণ। মই অন্তৰ্যামী ৰূপে প্ৰত্যেকৰে হৃদয়ত বিদ্যমান হৈ আছোঁ। সেইকাৰণে নামঘোষাত মাধৱ পুৰুষে বৰ গুৰুত্বপূৰ্ণ পদ এভাগ লিখি থৈ গৈছে। কি কৈছে? অন্তৰত এক ঈশ্বৰক বাহিৰত না দেখিও ক, অন্তৰত বুধ বাহিৰ তোজৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিও ক, বাহিৰত সংগ দেখাও ক, এহি ভাবে ৰাম লোকত ফুৰাবে হাই। অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিও ক। আপুনি বাহিৰত যি হওক, যদু, হৰি, ৰাম, গোপাল, আমুক তামুক, এইবিলাক বাহ্যিক, অৰ্থাৎ আমাক যিটো নাম দিছে সেইটো মোৰ শৰীৰৰ নাম, মোৰ ভিতৰৰ নাম নহয়, মোৰ নাম আত্মাই। সেইকাৰণে অন্তৰত বোধ বাহিৰত জড় প্ৰায়, ভিতৰত বোধ বাহিৰত জড়। আৰু এই বুদ্ধিত সমস্ত ত্যাগ কৰিব দিছে। আত্মবুদ্ধিত যেতিয়া আপুনি ত্যাগ কৰক, আত্মবুদ্ধিত আপোনাৰ পত্নীকো আপুনি পত্নী দৃষ্টি দিব নোৱাৰে, বিষয় দৃষ্টিতহে তেওঁ পত্নী। আত্মবুদ্ধিত আপুনি পুত্ৰকো আপুনি পুত্ৰ ক'ব নোৱাৰে, সেয়া বিষয় দৃষ্টিতহে আপোনাৰ পুত্ৰ। সেইকাৰণে চিত্ৰকূট অধ্যায় বুলি এটা অধ্যায় আছে ইয়াত। মহাৰাজ চিত্ৰকূটৰ পুত্ৰৰ যেতিয়া মৃত্যু হৈছিল আৰু তেওঁ যেতিয়া ঋষিৰ কৃপাত সেই মৃত পুত্ৰৰ ওচৰলৈকে যাব পাৰিছিল, তেতিয়া সেই মৃত পুত্ৰৰ আত্মাক যেতিয়া পৰিচয় দিছিল যে হে বাছা, মই তোমাৰ দেউতা আহিছোঁ, চিত্ৰকেতু চাইছে, চাই কিনে কৈছে এতিয়া কোন বা দেউতা? তাৰমানে কথাটোলৈকে মই পৃথিৱীত কিমানবাৰ কাৰ কিমান পুতেক হ'লোঁ, কিমানবাৰ কাৰ মই কিমান বাপেক হ'লোঁ, কিমানবাৰ কাৰ মই কিমান স্বামী হ'লোঁ, কিমানবাৰ মই কাৰ কিমান ভাৰ্যা হ'লোঁ, পুত্ৰ হ'লোঁ, কন্যা হ'লোঁ, তাৰতো হিচাপেই নাই। এতিয়া বা তুমি বা কোনটো জন্মৰ? এই আত্মবোধ দৃষ্টি চিত্ৰকূটক দেৱৰ্ষি নাৰদে প্ৰদান কৰিছিল। আৰু সিদিনাখনৰ পৰা তেওঁ এই আত্মবোধ দৃষ্টি হৈ বিষয় দৃষ্টিটো বাদ দিলে। ভক্তিৰ চূড়ান্ত পৰ্যায় এইটোৱে যে অন্তৰ্যামী ৰূপে মই যিহেতু সৰ্বক্ষণতে পৰিব্যাপ্ত হৈ আছো, তুমি এই দৃষ্টিৰে মোক চাবা। এইটোৱে ভক্তিৰ চূড়ান্ত অভ্যাস।
আর এহি মাতে তজু আগে কহিলু বিদিত ভক্তি সংখ্য যুগ ইটো পুৰুষ ৰহিত আর একক আশ্রয় করি ঈশ্বরক পাই আৱে তাৰ ঐশ্বৰ্যক কহোঁ বুজাই। হে আই, আমি কপিল দেৱতী সংবাদ আৰম্ভ কৰিছিলোঁ, ভক্তি যুগ আৰম্ভ কৰিছিলোঁ। নিৰ্গুণ ভকতিকে শ্ৰেষ্ঠ বুলি ক'লে যে হে আই, মই তোমাক ভক্তি সম্পৰ্কে ক'লোঁ। কি ক'লোঁ? যে ভক্তি সাংখ্য যুগ, সাংখ্য মানে কেনেকুৱা সাংখ্য যুগ কৈছে? একক আশ্ৰয় কৰিলে ঈশ্বৰক পায়। অৰ্থাৎ এটা বিন্দুক কেন্দ্ৰ কৰি নিৰ্দিষ্ট দূৰত্বৰে যদি অসংখ্য বিন্দু অংকন কৰা হয়, তেতিয়াহ'লে সি এটা বৃত্ত হ'ব প্ৰভুসকল। আৰু সেই বৃত্তটোক, সেই বিন্দুটোৰ পৰা অসংখ্য যদি আকৌ ৰেখা টানি দিয়া হয় গণিতৰ ভাষাত, সেই ৰেখাবিলাক যিমানে কেন্দ্ৰ বিন্দুটোৰ পৰা বাহিৰলৈ গতি কৰিব, বহিৰ্মুখী গতি কৰিব, সিমানে এডাল ৰেখাই আনডাল ৰেখাৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দূৰত্ব লাভ কৰি যাব নহয়? এটা সময়ত এনেকুৱা হ'ব যে ইডালে আনডালক নেদেখা হৈ যাব। এইটো বহিৰ্মুখী যাত্ৰা, মানে গাণিতিক ভাষাত। কিন্তু যদি এক বিন্দুটোক আশ্ৰয় কৰি তেওঁলোক যদি পুনৰ অন্তৰ্মুখী যাত্ৰা কৰে, আকৌ ভিতৰলৈ আহে, যিমানে ভিতৰলৈ আহিব আভ্যন্তৰীণভাৱে, সিমানে ইজনে আনজনৰ পৰা ওচৰ চাপি চাপি আহি 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 এটা সময়ত এক বিন্দুত গোটেইবিলাক সমাহিত হৈ যায়। এইটোক অন্তঃদৃষ্টি বোলে। বহিৰ্দৃষ্টি আমাক প্ৰয়োজন নাই। অন্তঃদৃষ্টি আধ্যাত্মিক জগতত আমাৰ ইন্দ্ৰিয়বিলাকৰ কিন্তু স্বভাৱ বহিৰ্দৃষ্টিহে, সি বাহিৰফালে যাব খোজে সদায়। কিন্তু আপুনি যদি ভক্তিৰ সাধনাৰ দ্বাৰা সেই ইন্দ্ৰিয়সমূহক অন্তৰ্মুখী কৰিব পাৰে, তেতিয়াহ'লে একক আশ্ৰয় কৰা হ'ব। এইটো সাংখ্য যুগ, সংখ্যাৰ যুগ। আটাইতকৈ বুজি পাব আপোনালোকে যে আমাৰ যিটো বৰ্ণমালাত বিসৰ্গ আছে, বিসৰ্গ বোলা যিটো বৰ্ণ আছে, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু, বিসৰ্গত ওপৰত এটা বিন্দু আছে, তলত একদম অনুভূমিক উলম্ব দৃষ্টিত, অৰ্থাৎ তলৰ বিন্দুটোৰ লগত 90 ডিগ্ৰী কোণত একদম উলম্ব দৃষ্টিত আন এটা বিন্দু আছে। আচ্ছা, এই দুটা বিন্দুৰ মাজেৰে যদি আপুনি এডাল ৰেখা টানি দিয়ে চমুকে, এইটো কি হ'ব তেতিয়া? এই চিনটোক কি বুলি ক'ব? ভাগ, হয় নে নহয়? তাৰ মানে ই ভাগ হৈ গ'ল। কাৰ লগত ভাগ হৈ গ'ল? ওপৰৰ বিন্দুটোক যদি পৰমাত্মা বুলি ধৰে, তলৰ বিন্দুটোক যদি জীৱাত্মা বুলি ধৰে। মই এইকাৰণে কৈছোঁ, ঈশ উপনিষদৰ প্ৰথম শ্লোকত মংগলাচৰণত কৈছে, ওম পূৰ্ণমদঃ পূৰ্ণমিদম পূৰ্ণত পূৰ্ণমদুষ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে। তেওঁৰ পৰাই আহে। অৰ্থাৎ মোৰ ভিতৰত যিটো চৈতন্য শক্তি, যাৰ দ্বাৰা মই এতিয়া কথা কৈ আছোঁ, খোজকাঢ়ি আছোঁ, গান গাই আছোঁ, দৌৰি আছোঁ, শ্বাস প্ৰশ্বাস লৈ আছোঁ, সেইটো সেই পৰমাত্মাৰ পৰা বিচ্ছুৰিত যিটো অংশ জীৱাত্মা, সেইটো। অৰ্থাৎ ওপৰৰ বিন্দুটোক যদি পৰমাত্মা বিন্দু বুলি ধৰে, তলৰ বিন্দুটোক যদি জীৱত আত্মা বিন্দু বুলি ধৰে, তেতিয়াহ'লে মাজেৰে যিডাল আঁচ টানি তেওঁলোকক বিভাজিত কৰা হয়, এই ৰেখাডালৰ নাম হ'ল মায়া। মায়াই আপোনাক পৰমাত্মাৰ পৰা সদায় বিচ্ছেদিত কৰি ৰাখিব, ই যাব নিদিয়ে। কাৰণ আপুনি বাধা পাবই। যেতিয়া বাধা পাব, তেতিয়া আপুনি দেখিব যে নাই, ময়ে অকলে, কোনোতো নাই। অহম মম ভাৱনাই আপোনাক বেৰিব। মনত ৰাখিব প্ৰভুসকল। কিন্তু যদি আপুনি মায়াৰ ৰেখাডালক ভেদ কৰি পেলাই তলৰ বিন্দুটোৰ পৰা আন এডাল ৰেখা যদি ওপৰৰ বিন্দুটোত লগাব পাৰে, সেইটো চিনক কি বুলি কয়? এডাল ৰেখাটো পথালিকে আছেই, আকৌ তলৰ পৰা এডাল ৰেখা হ'ল, সেইটো চিন কি? যুগ চিন, হয় না? এইটো ভক্তি সাংখ্য যুগ। অৰ্থাৎ জীৱাত্মা পৰমাত্মাৰ লগত মায়াক ভেদ কৰি যিটো জীৱাত্মাই গৈ পৰমাত্মাক স্পৰ্শ কৰিলে, এই যুগটোৰ নাম ভক্তি যুগ। যিটো যুগ, এইবিলাক ইমান সহজো নহয়, আকৌ বহুত ওপৰৰ স্তৰৰ কথা, এইবিলাক বহুত তাত্ত্বিকভাৱে ইয়াৰ বিশ্লেষণ হয়। এই কথা যদি ক'বলৈ যাওঁ, এতিয়া 6 ঘণ্টা 7 ঘণ্টা ইয়াত কৈ থাকিলে অকল এই পইণ্টটোৱে শেষ নহ'ব। এইটোৰ ওপৰতে বিচাৰ কৰিবলগীয়া আছে। এতিয়া শেষেই নহ'ব।
কিন্তু সময়েতো আৰু কাকো বাট নাচায়, আমাকো সময়ে বাৰে বাৰে তাগিদা কৰিছে, গতিকে আমি সামৰিবই লাগিব। কিন্তু আপোনালোকে মনত ৰাখক, এই বস্তুটো আপোনাৰ ভিতৰতে আছে। আপোনাৰ জীৱাত্মাই যিদিনাখন মায়াক ভেদ কৰি পেলাই পৰমাত্মামুখী হ'ব, এই অৱস্থাটোৰ নাম ভক্তি সাংখ্য যোগ। এইটো পুৰুষৰ হিত বুলি কৈছে। পুৰুষ মানে জীৱ ব্ৰহ্মক কৈছে। মানে এতিয়া বহুতে প্ৰশ্ন কৰে যে আত্মা কি, জীৱ কি, মন কি, ইন্দ্ৰিয় কি, এইবিলাক বেলেগ বেলেগ বস্তু। এতিয়া পৰমাত্মাৰ পৰা বিচ্ছুৰিত যিটো শক্তি, সেইটোক আত্মা বোলে। সেই আত্মা মন দাপোনত যেতিয়া নিজৰ প্ৰতিচ্ছবি দেখিব, সেই প্ৰতিচ্ছবিটোৰ নাম জীৱ। বুজিলে নে কথাটো? আত্মা যেতিয়া এখন দাপোনত যেতিয়া আপুনি নিজক দেখিব, দাপোনৰ পিছফালেও আপুনি এটা নাচে জানো প্ৰতিচ্ছবি? সেইটোতো আপুনি নহয়। আপুনি এনেকুৱা কৰিলে সিও এনেকুৱা কৰিব, দৰাচলতে সেইটো একো নহয়। কিন্তু শৰীৰৰ ভিতৰত যিটো আত্মাৰ প্ৰতিচ্ছবি মন, মনত যিটো দেখিছে, অৰ্থাৎ যিটো আত্মাৰ বলত শৰীৰ প্ৰমুখে ইন্দ্ৰিয়গণে নিজকে স্বতন্ত্ৰ বুলি ভাবে, তাক জীৱ বোলে। মই আকৌ এবাৰ কৈছোঁ, খুব গুৰুত্বপূৰ্ণ, আপোনালোকে মনত ৰাখক এইটো কথা, খুব কামত দিব সময়। আত্মাৰ বলত বলীয়ান হৈ ইন্দ্ৰিয়বিলাকে শৰীৰক স্বতন্ত্ৰ বুলি যেতিয়া ভাবে, তাক জীৱ বোলে। সেইকাৰণে পৃথিৱীত আপুনি যিমান দুখ ভোগ কৰিছে, সেইবিলাক শৰীৰে ভোগ কৰে, আত্মাই নকৰে। একেলগে থাকে। কিন্তু আপুনি যিমানবিলাক কষ্ট ভোগ কৰিছে, নিকাৰ ভোগ কৰিছে, সুখ ভোগ কৰিছে, এইবোৰ চব শৰীৰে ভোগ কৰিছে, জীৱৰূপী শৰীৰে। আত্মাৰ তাৰ লগত কোনো সম্পৰ্ক নাই। দেহতে থাকোঁ কিন্তু দেহহীন, মই দেহতে আছোঁ কিন্তু মোৰ দেহৰ লগত কোনো সম্পৰ্ক নাই। গতিকে দেহে যিবোৰ কৰ্ম কৰিছে, তাৰ ফলশ্ৰুতি দেহে ভোগ কৰিব, মই কিয় কৰিম? এতিয়া আত্মা ভিতৰত বিদ্যমান হৈ আছে। আপুনি বেয়া কাম কৰিব গ'লে আত্মাই কেতিয়াও আপোনাক বাধা নিদিয়ে, এইটো নকৰিবি। আৰু আপুনি ভাল কাম কৰিছে, আত্মাই একদম হাত চাপৰি বজায়, বা ধুনীয়া কাম কৰিলে, এইবুলি নকয়। কিয় নকয়? আত্মাৰ বলত আপুনি স্বতন্ত্ৰ হৈ কৰিছে, সেইকাৰণে আপোনাক একো নকয়। মাকবিলাকে ল'ৰা ছোৱালীবিলাকক চম্ভালোতে ভাগৰি পৰে। এই আপোনাৰ ল'ৰাই জুই চুবলৈ গৈছে, জলকীয়া খাবলৈ গৈছে, খাবলৈ দে, খালে গম পাব। বাৰে বাৰে জলকীয়াটো গুচাই থৈছে, সি বাৰে বাৰে গৈ লৈছে, সেইকাৰণে মাকে কৈছে এবাৰ খাওক দিয়ক, খালে গম পাব। আৰু হয়ো, যেতিয়া কামোৰ মাৰি দিলে, তেতিয়া একদম চিঞৰ বাখৰ লগালে, সেইদিনাখনৰ পৰা জলকীয়াটো দিলেও নলয়, সি গম পাই গ'ল। ভুগিবলৈ দিয়া। আত্মাই কয় তুমি ভোগা। তুমি চোৱাচোন, তুমি যি কৰ্ম জগতত কৰিবা, সেই কৰ্মৰ ফল তুমি ইয়াতেই ভোগ কৰিব লাগিব, বেলেগত ক'ত? जो जैसा कर्म करेगा उसको वैसा ही फल देगा भगवान। ये है गीता का ज्ञान, कबीर से लिखिছে। कर्मण्यवाधिकरस्ते मा फलेषु कदाचन। কৰ্মক আপুনি কৰি যোৱাটো আপোনাৰ কাম, ফল বাঞ্ছা কৰাটো আপোনাৰ কাম নহয়। কিন্তু আমি ফল বাঞ্ছা কৰি কৰি কাম কৰোঁ। লাওৰ গুটিটো মাটিত দিলোঁ নে নাই ভাবিলোৱে, কিমান লাও লাগিব, কেনেকৈ ওলমি ওলমি লাগিব, প্ৰথমতে অমুকক দিব লাগিব এটা, চব হিচাপ মনে কৰিয়ে পেলালে। মন আকৌ ইমান স্পীডি, লাও মাটিত গুটিটো পৰাই নাই, তো মনে একদম লাওৱে ভাগ কৰি পেলালে, কাক কাক দিব লাগে বা কিমান। সেইকাৰণে হে প্ৰভুসকল, আত্মাই আপোনাক ফলটো ভোগ কৰিবৰ কাৰণে দিয়ে। সেইকাৰণে এই পুৰুষৰ হিত কল্যাণ, জীৱৰ কাৰণে কল্যাণকামী এটি অধ্যায় ভগৱান কপিলে মাতৃ দেৱহূতিৰ আগত বৰ্ণন কৰিলে। আৰু মোৰ সন্মুখতে যিবিলাক মাতৃ আপোনালোক বহি আছে, মোকো আপোনালোকৰ সন্তান বুলি লওক। আপোনালোকৰ চৰণত মই এই কথাখিনি নিবেদন কৰিলোঁ। পিতৃস্বৰূপ সমস্ত বাপসকলৰ চৰণত নিবেদন কৰিলোঁ। মানে সন্তানে কৰা ভুলো পিতৃ মাতৃয়ে সামৰি ল'ব পাৰে। এটা সন্তানক দেউতাকে ভাত খুৱাই আছিলে, কাঁহীত লৈ কোলাত বহুৱাই এক মুঠি লৈ সন্তানেও দেউতাকক খুৱাই দিলে। দেউতাক আনন্দিত হৈ গ'ল, বা ই মোকো খুৱালে, চোৱাচোন হেৰা, ল'ৰাই মোকো খুৱালে, অথচ মোৰেই উপাৰ্জিত, তেওঁৰে উপাৰ্জিত ধন, তেওঁৱে নিজে যোগাৰ কৰিছে, তেওঁৱে ৰন্ধন প্ৰকৰণ কৰিছে। সন্তানে মাত্ৰ তাৰ পৰা এমুঠি লৈ খুৱাই দিওঁতেই পিতৃ আনন্দিত হৈ গ'ল। মোৰ ক্ষেত্ৰতো এইটোৱেই হ'ব বুলি মই ভাবিছোঁ। আপোনালোকে জনা কথাখিনি, আপোনালোকৰ বিদ্যত লোকসকলে কোৱা কথাখিনি
আপোনালোককেই খোৱালোঁ। সন্তানৰ প্ৰতি পিতৃসকল যিধৰণে আনন্দিত হয়, মাতৃসকল যিদৰে আনন্দিত হয়, সেইদৰে আনন্দিত হৈ কৃপা কৰিব। দিব্য সিংহাসন বহি আছে, ভগৱন্ত পুৰুষ সাক্ষাৎ আপোনাসৱৰ হৃদয়ত বিদ্যমান হৈ আছে। এই দিব্য ভাগৱতৰ আসনৰ পৰাই মই ভগৱানক প্ৰাৰ্থনা কৰিম, প্ৰভু ভগৱন্তে আপোনালোক সকলোকে সৎমতি দিয়ক, শুদ্ধ বুদ্ধি দিয়ক, নিৰোগী কৰি ৰাখক, সুস্বাস্থ্যৱান কৰি ৰাখক। এই কলনীবাসী ৰাইজৰ প্ৰত্যেকৰে সমস্ত অপায়মংগল দূৰ হৈ সকলোৰে পৰিয়ালসমূহত মংগল আৰু মংগল হওক। দূৰ দূৰণিৰ পৰা যিসকলে মোৰ কথা শুনিবলৈ আহিছে, বিভিন্নজনে ফোন কৰি বহি আছে ইয়াত, তেওঁলোককো ভগৱানৰ কৃপা পাত্ৰ হ'বৰ কাৰণে প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত। আৰু আমি মূঢ়মতীও আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ, গোটেই জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে যাতে কৃষ্ণ কথা কৈ যাব পাৰোঁ, তাতকৈ আৰু একো নালাগে। এইখিনি কৈ আমাৰ বাণীক বিৰাম দি সকলোৰে পৰা মেলানি মাৰিলোঁ। কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি সন্তোষ অখেহি প্ৰভু প্ৰীতি দ্বাৰে জগত সজন্ত মৃত্যু